জনাইছে মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ বৰপথাৰত ড্ৰাইভাৰ সহ বাৰ্মিজ চুপাৰী ভৰ্তি 12 চকীয়া ট্ৰাক জব্দ গোপন খবৰ ভিত্তিত ধনশিৰি মহকুমা আৰক্ষী বিষয়া দীপেন পাটৰে কৰায়ত্ব কৰে গাড়ীখন নাগালেণ্ডৰ পৰা গেলাবিল হৈ সৰবৰাহ কৰিবলৈ লওঁতে বৰপথাৰত আৰক্ষীৰ জালত পৰে চুপাৰী ভৰ্তি ট্ৰাকখন PB12Y7367 নম্বৰ পাঞ্জাৱতী ট্ৰাকত সৰবৰাহ কৰিছিল চুপাৰীখিনি গাড়ীখনৰ চালক চৰণ সিঙক আটক কৰিছে আৰক্ষী ঘটনাৰ সংক্ৰান্তত আৰক্ষীৰ তদন্ত অব্যাহত ধনশিৰি মহকুমা আৰক্ষীৰ এইটো সফলতা আচলতে যেনেদৰে বাৰ্মিজ চুপাৰীৰ প্ৰায় কোটি টকীয়া এখন গাড়ী জব্দ কৰিবলৈ সক্ষম হৈছে আৰু আমি আটাইতকৈ ডাঙৰ কথা ধনশিৰি মহকুমাক গ্ৰীণ কৰিডৰ হিচাপে ব্যৱহাৰ কৰি একাংশ আচলতে অনা অসমীয়া যিসকল ব্যৱসায়ী আছে কৰ ফাঁকি দি ধনশিৰি মহকুমাই দি আচলতে অবাধ যি ব্যৱসায় আছে বাৰ্মিজ চুপাৰী বা বিভিন্ন ধৰণৰ বিভিন্ন সময়ত ধনশিৰি মহকুমাত কোটি কোটি টকা আচলতে ড্ৰাগছ জব্দ হ'বলৈ সক্ষম হৈছে আৰু এই গোটেই ঘটনাখিনিত আচলতে কোনোবা ব্যক্তি জড়িত হৈ থকা যেন আমাৰ অনুভৱ হৈছে আৰু এটা কথা যিটো সময়ত এই অসমৰ দিছপুৰ আৰু দিল্লীত আচলতে এখন চিণ্ডিকেটৰ আচলতে বজাৰ পাতি থৈছে আৰু সেই বজাৰত আচলতে দৰদাম হয় আৰু দৰদাম হোৱাৰ পাছত আচলতে এনেদৰে নাগালেণ্ডৰ পৰা ধনশিৰি মহকুমাক গ্ৰীণ কৰিডৰ হিচাপে কোটি কোটি টকীয়া আচলতে বিভিন্ন ধৰণৰ অবৈধ ব্যৱসায়ী গাড়ী আচলতে এইফালেদি পাৰ হৈ যায় আৰু সেই গোটেই ঘটনাটোত আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু ইয়াৰ লগত যিসকল ব্যক্তি আছে অতি শীঘ্ৰে কৰায়ত্ব কৰিব লাগে আৰু কৰায়ত্ব কৰি দোষীক শাস্তি দিব লাগে আৰু আমি এটা কথা দেখোঁ যে ড্ৰাইভাৰগৰাকীক আচলতে জেল হাজতলৈ প্ৰেৰণ কৰে ড্ৰাইভাৰগৰাকীয়ে কেতিয়াও আচলতে সেই কোটি টকীয়া সামগ্ৰীখিনি নিজে আচলতে কেতিয়াও আচলতে পইচা খৰচ কৰি তেওঁ কোটি টকীয়া বস্তুখিনি আনিব নোৱাৰে সেইটো আচলতে চবেই জানে কিন্তু এই আৰক্ষীয়ে এই তাৰ পাছত যিসকল ব্যক্তি যে এই চিণ্ডিকেট চক্ৰটোৰ লগত জড়িত হৈ থাকে যিসকলে মেইন মাষ্টাৰ মাইণ্ড হিচাপে গোটেই কামখিনি কৰে তেওঁলোকক কিয় এই তদন্তৰ আওতালৈ আনিব নোৱাৰে গোটেই ঘটনাটো আমি এটা সঠিক তদন্তৰ দাবী জনাইছোঁ আৰু উক্ত ঘটনা আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ দোষীক কৰায়ত্ব কৰক আৰু ধনশিৰি মহকুমাক যেনেদৰে আচলতে গ্ৰীণ কৰিডৰ হিচাপে ব্যৱহাৰ কৰি অবৈধ যি এটা কলা সাম্ৰাজ্যৰ আচলতে বেপাৰ চলাই আছে যি দিল্লী দিছপুৰৰ আচলতে বৰমূৰীয়া কোনোবা যদি জড়িত হৈ আছে ইয়াত আচলতে চৰকাৰে নিজাববীয়াকৈ এটা তদন্ত কৰক আৰু এই যি অবৈধ চৰকাৰক GST ফাঁকি দি যেনেদৰে আচলতে এই অবৈধ কলা ব্যৱসায় কৰি আছে তাৰ ওপৰত কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰক দেখা পোৱা গৈছে যে স্বাধীনতা দিৱস আৰু এনেকৈ বাৰ্মিজ চুপাৰীৰ লগত আৰু কিবা বিস্ফোৰক সামগ্ৰী কঢ়িয়াই নিয়াৰ সন্দেহ প্ৰকাশ চাওক গোটেই ঘটনাটো আচলতে নাগালেণ্ডৰ পৰা গাড়ী এখন পাৰ হৈ আহি ধনশিৰি মহকুমাইদি পাৰ হৈ যায় ইমানকেইখন আচলতে থানা ইমানকেইখন আচলতে আউটপোষ্ট পাৰ হৈ আহি ধনশিৰি মহকুমাত সোমায় কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা এটা আউটপোষ্ট বা এখন থানাটো আচলতে গাড়ীখন চেকিং নকৰে নেকি বা গাড়ীখন উচিত তদন্ত নকৰে নেকি গাড়ীখনত কি আছে কি নাই এটা সমাগত স্বাধীনতা দিৱস কোনোবাই যদি তাতে বম বাৰুদ বা বিভিন্ন ধৰণৰ আপত্তিজনক যদি বস্তু আনে তেতিয়া মানুহৰ আচলতে জীৱনৰ প্ৰতিও শংকা আহিব আৰু গোটেই ঘটনাখিনি মহকুমা আৰক্ষী বিষয়া দীপেন পাটৰৰ নেতৃত্বত এটা উচিত তদন্ত হওক আৰু তেখেতে যি আচলতে সৎ সাহসেৰে কোটি টকীয়া গাড়ীখন ধৰিবলৈ সক্ষম হৈছে তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি আশা কৰোঁ এই পূৰ্বৰ দৰে আচলতে ড্ৰাইভাৰজনক জেল হাজতলৈ প্ৰেৰণ কৰি গাড়ীখন কোৰ্টৰ জৰিয়তে যাতে কোনোবাই উলিয়াই নিব নোৱাৰে কোনোবা যদি দিল্লী দিছপুৰৰ হাতোৰাৰ দ্বাৰা এই চিণ্ডিকেট চক্ৰটো যাতে পুনৰ সক্ৰিয় হৈ নুঠে তাৰ কাৰণে আমি দাবী জনাইছোঁ